মই চেলবা খাওঁতে দুবছৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ফেন্সৰ উদীয়মান যুৱক পাছৰ যদি নাথাকে আজি বিবিধ চাৰিআলিত তন্দুৰ কেফ এখন দোকান খোলা বেবেজিয়া চাৰিআলিত আজিৰ পৰা তন্দুৰ কেফ নামেৰে এখন ৰেষ্টুৰেণ্ট আজিৰ পৰা আৰম্ভ হ'ল। পাৰ্শ্বজিৎ লাভছ তেখেতৰ তত্বাৱধানত তেখেত স্বত্বাধিকাৰী হয় আৰু তেখেতে ইতিমধ্যে কৃষ্ণচূড়া বুলি এখন ৰিজৰ্টো নগাঁও বাইপাছত তেখেতে সুন্দৰকৈ চলাই আছে আৰু মই আশা ৰাখিছোঁ যে এই তন্দুৰ কেফখনে আমাৰ এই বেবেজিয়া এটা বৃহৎ অঞ্চলৰ ৰাইজৰ যিখিনি খাদ্যৰসিক ৰাইজ আছে তেওঁলোকৰ কাৰণে খুব ভাল হ'ব। আজি দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজাৰ আগমুহূৰ্তত যেতিয়া এখন ৰেষ্টুৰেণ্ট খুলিছে মই আশা কৰোঁ খুব ভাল হ'ব, খুব ভালকৈ চলিব তাকে মই আশা কৰিছোঁ। বিবিধ চাৰিআলি আগতে আপোনাৰ সমষ্টিতে আছিলে, এতিয়া বৰ্তমান ন ৰূপ পাইছে, কি ক'ব? নতুন ৰূপ পাইছে, আশা কৰিছোঁ যে খুব ভাল হ'ব। আমি থাকোঁতেও যথেষ্টখিনি আমি উন্নয়নমূলক কাম কাজ কৰিছিলোঁ আৰু এতিয়াও মই আশা কৰিছোঁ যে উন্নয়নৰ যাতে সেই যিটো প্ৰতি যাতে স্তব্ধ নহয় আৰু ভাল যাতে কাম হয়। কাৰণ ৰাইজখন মোক খুব আপোন, এইখিনি ৰাইজ মোৰ পৰা আঁতৰি যোৱাত মই নিজেই বহুতখিনি দুখ পাইছোঁ কাৰণ মোক সকলো সময়ত এটা পৰিয়াল হিচাপত মই আছিলোঁ। যদিও নতুনকৈ আমাৰ যেতিয়া সমষ্টি নিৰ্ধাৰণ হৈছে বা উপজিলা হৈছে 26লৈকে গোটেই কথাখিনি উন্নয়নমূলক কাম কাজখিনি মই চোৱা চিতা কৰি থাকিম, তাৰপিছতো চোৱা চিতা কৰি থাকিম। গতিকে ৰাইজৰ যাতে কোনো অসুবিধা নহয় তাকে চৰকাৰখন যিহেতু আছে, চৰকাৰে এগৰাকী বিধায়ক হিচাপে যিখিনি পাৰোঁ কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি। বৰ্তমান আগতে নগাঁও যি মিউনিচিপালিটি ৰাস্তা ঘাট বহুত বেয়া হৈ আছিলে, বৰ্তমান তৎপৰতা দেখুৱাইছে, কি ক'ব? যেতিয়া বাৰিষা এটা যায়, এটা বাৰিষা যেতিয়া যায় নিশ্চয় ৰাস্তা ঘাটবোৰ বেয়া আৰু যিহেতু গোটেই পানীৰ কাম অমৃত আঁচনিৰ যোগেদি নগাঁও চহৰৰ প্ৰতিটো জেগা প্ৰতিটো গলিতে আমাৰ সেইখিনি খোৱা পানীৰ কাম চলি আছে আৰু সেইকাৰণে ৰাস্তা ঘাটবিলাক বেয়া হৈছে। কিন্তু দুৰ্গা পূজা যেতিয়া আহিছে, দুৰ্গা পূজাৰ আগমুহূৰ্তত আমি যিমানখিনি পাৰোঁ ৰাইজৰ কাৰণে কাম কৰিব বিচাৰিছোঁ আৰু যিটো বৰ্তমান নগাঁও চহৰৰ পৰা খেনচোৱা বেবেজিয়া হৈ ডিমৌলৈকে এই ৰাস্তাটো পূজাৰ পিছতে কাম ক্ষীপ্ৰতাৰে হ'ব। যিখিনি ৰাস্তা বেয়া হৈ আছে একেবাৰে নগাঁও চহৰৰ পৰা ডিমৌলৈকে খুব ভালকৈ নিৰ্মাণ হ'ব। কিছু অংশ অলপ বহল হ'ব খেনচোৱাৰ মাজমজিয়াত আৰু বাকী যাতে আমাৰ চলাচলৰ কাৰণে যাতে সুবিধা হয় যাতে তেওঁলোকৰ কাৰণে সুবিধা তাৰ কাৰণে ব্যৱস্থা লোৱা। ধন্যবাদ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।